নমস্কাৰ বন্ধু বান্ধৱীসকল, এয়া মই আছোঁ আজি আমাৰ ঘৰৰ ভিতৰতে এটা বিশেষ বস্তু আপোনালোকক দেখুৱাম আৰু বস্তুটো দেখুৱাৰ পাছত আপোনালোকে কমেণ্ট কৰি জনাবচোন ইয়াৰ বিষয়ে ভালকৈ কমেণ্ট কৰি জনাব আৰু কি কৰিলে ভাল হয়, কি কৰিব লাগে। এয়া মই আছোঁ এতিয়া আমাৰ ঘৰৰ ভিতৰতে। এখন টেবুলখন দেখিছেনে? টেবুলত কিবাকিবি বস্তু থৈ দিওঁ, এয়া দেখা পাইছে চাগে। আগতে ভৰ্তি হৈ আছিল টেবুলখনৰ ভিতৰত, বহুত বস্তু থৈ দিছিলোঁ, কিন্তু এতিয়া আজৰি কৰি দিলোঁ। এতিয়া আলনাডালো আছে, এইফালে বিচনা আছে, এনেকৈ বহুত ৰুমটোত আমি ৰাতি নাথাকোঁ বাৰু, এনেই অহা যোৱা কৰি থাকোঁ দিনত, বস্তুবিলাক থাকে যিহেতুকে, গতিকে ৰাতি নাথাকোঁ। তথাপিও অলপমান অসুবিধা হয়, ল'ৰা ছোৱালীকেইটা অলপমান ভয় কৰে। মানে ইয়াতে টেবুলখনৰ ভিতৰত, ইয়াতে দেখিছে নহয়, টেবুলখনৰ ভিতৰত ইয়াতে মৌৱে বাহ লৈছে। মৌ পেনপেনী মৌ বুলি কয় নেকি, মৌৱে বাহ লৈছে। 15 দিন মানে হ'ল চাগে বাহ লোৱা। ভাবিছিলোঁ গুচি যাব নেকি প্ৰথমতে আহোঁতে, কিন্তু ইয়াতে মৌখিনি গুচি নগ'ল। ইয়াতে বাহ সাজিছে, ইয়াতে চাক বনাইছে। মই আপোনালোকক ভালকৈ দেখাই দিম, ভিতৰখিনিও দেখাই দিম কেনেকৈ আছে মৌবিলাক থাকিলে কিবা অসুবিধা হ'ব নেকি ভিতৰত, আপোনালোকে জনাবচোন। এনেইতো সিহঁতক দিগদাৰ নকৰিলে একো নকৰে বুলি ভাবোঁ আমি, কিন্তু তথাপিও ল'ৰা ছোৱালীকেইটা আছে যিহেতুকে অলপমান ভয়ো লাগে মাজে মাজে। সেয়েহে ভিডিঅ'টো বনাই আপোনালোকলৈ আগবঢ়াই দিছোঁ। আপোনালোকে কিবা পৰামৰ্শ দিব বুলি ভাবিছোঁ। গতিকে মই আপোনালোকক দেখুৱাই দিওঁচোন ভাল কৰি।